বিদ্ৰোহী ইছলামিক সংগঠনৰ বিদ্ৰোহী ইছলামিক উগ্ৰপন্থী সংগঠনৰ আগ্ৰাসী ৰূপ আগ্ৰাসন অব্যাহত আছে এখনৰ পিছত আনখন বৃহৎ চহৰ দখল কৰিছে ইছলামিক উগ্ৰপন্থী সংগঠনে আৰু যাক লৈ এতিয়া হাহাকাৰ লাগিছে সমগ্ৰ সিৰিয়াত উল্লেখযোগ্য যে পশ্চিম এছিয়াত হামাস ইজৰাইলৰ যুদ্ধ হিজবুল্লাহ ইজৰাইলৰ যুদ্ধৰ যি উত্তেজনা সেই উত্তেজনা চলি থকাৰ সময়তে এইবাৰ আন এক উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে সিৰিয়াত ইছলামিক উগ্ৰপন্থী সংগঠনৰ আগ্ৰাসনক লৈ বিগত প্ৰায় এটা দশকৰো অধিক সময় ধৰি সিৰিয়াত গৃহযুদ্ধ অব্যাহত আছে গৃহযুদ্ধত বিধ্বস্ত হৈ পৰিছে এক প্ৰকাৰ সিৰিয়া আৰু এখনৰ পিছত আনখন চহৰ দখল কৰিছে বিদ্ৰোহী ইছলামিক উগ্ৰপন্থী সংগঠনে হামা দখল কৰিছে বৃহত্তৰ চহৰ হামা এলেপ্পো দখল কৰিছে আৰু এতিয়া ৰাজধানী দামাস্কাছৰ দিশে অগ্ৰসৰ হৈছে ইছলামিক উগ্ৰপন্থী সংগঠন নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ হয় যি সময়ত পশ্চিম এছিয়া মধ্যপ্ৰাচ্য হামাস ইজৰাইলৰ যুদ্ধ হামাস হিজবুল্লাহ আজি ঐক্যবদ্ধভাৱে ইজৰাইলৰ ওপৰত আক্ৰমণ চলাই গৈছিল তাৰ প্ৰত্যুত্তৰ হিজবুল্লাহৰ বিৰুদ্ধে ইজৰাইলে দিছিল গতিকে হামাস হিজবুল্লাহ প্ৰত্যুত্তৰ দিয়াৰ ইজৰাইলৰ যি যুদ্ধ ইজৰাইল হিজবুল্লাহৰ যুদ্ধ ইজৰাইল হামাসৰ যুদ্ধৰ যি উত্তেজনা যি উত্তাল পৰিস্থিতি পশ্চিম এছিয়াৰ তাৰ মাজতে এইবাৰ পুনৰ অশান্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে সিৰিয়াত গৃহযুদ্ধ সিৰিয়াত এতিয়া ইছলামিক উগ্ৰপন্থী সংগঠনে ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি এখনৰ পিছত আনখন চহৰ দখল কৰি গৈছে ৰাষ্ট্ৰপতি বাছাৰ আল আসাদৰ অধীনত থকা এলেপ্পো আৰু হামা ইতিমধ্যে এই দুইখন বৃহৎ চহৰ দখল কৰাৰ পিছত এতিয়া ৰাজধানী দামাস্কাছৰ দিশে অগ্ৰসৰ হৈছে উগ্ৰপন্থী সংগঠন বিদ্ৰোহী গোট আৰু যাৰ বাবে এতিয়া প্ৰাণৰ আশংকাত ভুগি লাখ লাখ লোকে এতিয়া দামাস্কাছ এৰিছে দামাস্কাছৰ পৰা এতিয়া লক্ষাধিক লোকে পলায়ন কৰিছে নিৰাপদ স্থানলৈ কাৰণ উগ্ৰপন্থী ইছলামিক উগ্ৰপন্থী সংগঠনে ইতিমধ্যে হুংকাৰ দিছে সকিয়নি দিছে এইবাৰ পাল দামাস্কাছবাসীৰ আৰু এই হুংকাৰ দিয়াৰ পাছতে এতিয়া প্ৰাণৰ মমতাত দামাস্কাছৰ লাখ লাখ জনতাই নিৰাপদ স্থানলৈ ধাপলি মেলিছে আৰু সমান্তৰালকৈ ভাৰতীয়সকলকো আহ্বান জনাইছে যিসকল ভাৰতীয় লোক বৰ্তমান সিৰিয়াত আছে দামাস্কাছত আছে তেওঁলোকক বাণিজ্যিক বিমানত যিমান সোনকালে পাৰি সিমানেই স্বদেশলৈ গৃহভূমিলৈ উভতি আহিবলৈ পৰামৰ্শ আগবঢ়াইছে ভাৰতৰ বিদেশ মন্ত্ৰণালয়ে যাৰ বাবে এটা হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে জৰুৰীকালীন হেল্পলাইন নম্বৰো মুকলি কৰিছে জৰুৰীকালীন পৰিস্থিতিত সিৰিয়াত থকা ভাৰতীয়ই আমি নম্বৰটো এখিনি মুহূৰ্তত জনাইছো আমাৰ ডিজিটেল প্লেটফৰ্মত +99338993 এই হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে আৰু এই হেল্পলাইন নম্বৰত ফোন কৰি দামাস্কাছত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰিব পাৰিব আৰু সেই একেটা নম্বৰত হোৱাটছআপ কৰিব পাৰিব কোনো লোকে এই নম্বৰটো আমি পুনৰ উল্লেখ কৰিছো +963993385973 এই নম্বৰত যোগাযোগ কৰিব পাৰিব দামাস্কাছত থকা ভাৰতীয় দূতাবাসৰ সৈতে আৰু সমান্তৰালকৈ হোৱাটছআপ কৰিব পাৰিব সেই একেটা নম্বৰত লগতে hod.damascus@mea.gov.in ইমেইলো কৰিব পাৰিব ইমেইলৰ জৰিয়তেও যোগাযোগ কৰিব পাৰিব কোনো দুৰ্গতই প্ৰায় এতিয়া ৰাষ্ট্ৰপতি পিছ হুহকি আহিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ইছলামিক সংগঠনৰ এই বিদ্ৰোহত এই আক্ৰমণত প্ৰায় এই পৰ্যন্ত বিগত এসপ্তাহ ধৰি যি আগ্ৰাসী ৰূপ ধাৰণ কৰিছে যি আগ্ৰাসন চলাই আছে ইছলামিক উগ্ৰপন্থী সংগঠনে এই আক্ৰমণত প্ৰায় 900 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে সিৰিয়াত মাত্ৰ এটা সপ্তাহতে 900 জনকৈ লোকৰ প্ৰাণ গৈছে এই আক্ৰমণত আনহাতে ইছলামিক যি উগ্ৰপন্থী সংস্থা এই সংস্থাটো হৈছে হায়াত তাহৰিৰ আল সামাৰ নেতা আবু মোহাম্মদ আল জাউলানিয়ে হোমছৰ বাসিন্দাসকলক তেওঁলোকৰ সময় সমাগত বুলি ভাবুকি দিছে আন এখন বৃহৎ চহৰ তৃতীয় বৃহৎ চহৰ হোমছ দখল কৰিবলৈ এই মুহূৰ্তত আগবাঢ়িছে আৰু হোমছৰ বাসিন্দাসকলৰ সময় সমাগত বুলি সকিয়াই দিছে আৰু যাৰ বাবে হায়াত তাহৰিৰ আল সামাৰ এই হুংকাৰৰ পাছত বাসিন্দাসকলে প্ৰাণৰ মায়াত নিৰাপদ স্থানলৈ এতিয়া পলায়ন কৰিছে ইয়াৰ লগে লগে এতিয়া চৰকাৰৰ বিৰুদ্ধে হঠাৎ অভিযান তীব্ৰ কৰি তোলা উগ্ৰপন্থী সংস্থাটোৱে দুখন চহৰ দখল কৰাৰ পিছত এতিয়া
তৃতীয়খন চহৰ হোমছ দখলৰ দিশে আগবাঢ়িছে দামাস্কাছৰ দিশে আগবাঢ়িছে আৰু যাৰ বাবে এতিয়া এই আক্ৰমণ প্ৰতিৰোধ কৰিবৰ বাবে আনকি প্ৰশাসনে হোমছ আৰু হামাৰ মাজত থকা এখন দলং বোমাৰে উৰুৱাই দিছে যাতে উগ্ৰপন্থী সংগঠনে আহি দামাস্কাছত সোমাব নোৱাৰে তাৰ বাবে এখন দলং পৰ্যন্ত উৰুৱাই দিয়া হৈছে মুঠৰ ওপৰত এনেদৰে এতিয়া উত্তেজনা বৃদ্ধি পাইছে সমগ্ৰ সিৰিয়াত মধ্যপ্ৰাচ্যৰ উত্তেজনা পশ্চিম এছিয়াৰ উত্তেজনা অব্যাহত থকাৰ মাজতে এইবাৰ ইছলামিক উগ্ৰপন্থী সংগঠনটোৰ এই ধৰণৰ অকস্মাত আক্ৰমণ চৰকাৰ বিৰোধী স্থিতি চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি ক্ৰমাৎ এখনৰ পিছত আনখন বৃহৎ চহৰ দখল কৰি গৈছে আনহাতে এই সংগঠনটোৱে বিগত এসপ্তাহ ধৰি এই তীব্ৰতৰ আন্দোলনৰ ফলত এতিয়া লক্ষাধিক লোকৰ চহৰৰ পৰা পলায়নৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছো যুদ্ধ বিধ্বস্ত সিৰিয়াৰ এনে পৰিস্থিতিক লৈ এতিয়া উদ্বেগ প্ৰকাশ কৰিছে বিভিন্ন দেশে ভাৰতৰ উদ্বেগৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিলো ভাৰতে হেল্পলাইন নম্বৰ মুকলি কৰিছে সিৰিয়া ভ্ৰমণ নকৰিবলৈ আহ্বান জনাইছে সিৰিয়াৰ অস্থিৰ পৰিস্থিতিৰ বাবে পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত সিৰিয়া ভ্ৰমণত চৰকাৰে বাধা আৰোপ কৰিছে ভাৰতীয় নাগৰিকসকলৰ আৰু সিৰিয়াত থকা ভাৰতীয়সকলক স্বদেশলৈ স্বভূমিলৈ গৃহভূমিলৈ উভতি আহিবলৈ পৰামৰ্শ আগবঢ়াইছে নিৰাপত্তাৰ প্ৰতি নজৰ ৰাখি যিমান সোনকালে পাৰি যিকোনো বাণিজ্যিক বিমানত স্বদেশলৈ উভতি আহিবলৈ আহ্বান জনাইছে ভাৰতৰ বিদেশ মন্ত্ৰণালয়ে একেদৰে ৰাছিয়াৰ নাগৰিকসকলৰ বাবেও তৎপৰতা গ্ৰহণ কৰিছে ৰাছিয়া ভাৰত সহ কেইবাখনো দেশে সিৰিয়াত থকা নাগৰিকসকলৰ নিৰাপত্তাক লৈ উদ্বেগ প্ৰকাশ কৰি অতি শীঘ্ৰেই দেশৰ নাগৰিকসকলক গৃহভূমিলৈ প্ৰত্যাৱৰ্তনৰ বাবে নিৰ্দেশ দিছে লক্ষণীয় যে ৰাজধানী দামাস্কাছৰ দখলৰ বাবে চেষ্টা চলাই আছে বৰ্তমান বিদ্ৰোহী বাহিনীটোৱে ইপিনিমধ্যে ৰাষ্ট্ৰপতি বাছাৰ আল আসাদৰ বাহিনীয়ে ইখনৰ পিছত সিখন চহৰৰ পৰা বিদ্ৰোহীৰ আগ্ৰাসনত পিছ হুহুকি আহিবলৈ বাধ্য হৈছে গতিকে এনে পৰিস্থিতি যুদ্ধবিধ্বস্ত সিৰিয়ালৈ পুনৰ বিভীষিকা নামি অহাৰ আশংকা কৰা হৈছে আৰু পুনৰ জনাইছো বিগত এটা সপ্তাহত 900 লোকৰ প্ৰাণহানি হৈছে উগ্ৰপন্থী আক্ৰমণত বিগত প্ৰায় এটা দশকৰো অধিক সময় ধৰি এনেদৰে এতিয়া সিৰিয়াত গৃহযুদ্ধ অব্যাহত আছে গৃহযুদ্ধই এতিয়া পুনৰ বিভীষিকাৰ ৰূপ ধাৰণ কৰিছে আৰু যাক লৈ এতিয়া প্ৰাণৰ মমতাত লাখ লাখ লোকে দামাস্কাছ এৰিবলৈ বাধ্য হৈছে যিকোনো পৰিস্থিতিত ৰক্তাক্ত আন্দোলন ৰক্তাক্ত পৰিস্থিতি হোৱাৰ উপক্ৰম হৈছে এই মুহূৰ্তত কাৰণ তেওঁলোকৰ সময় সমাগত বুলি হকিয়াই দিছে হোমছৰ আবাসীসকলক হোমছৰ বাসিন্দাসকলক আৰু তৃতীয় বৃহৎ চহৰ হোমছৰ পৰা এতিয়া এনেদৰে হাজাৰ হাজাৰ লাখ লাখ লোকে পলায়ন কৰিবলগীয়া হৈছে গতিকে এনে পৰিস্থিতিত যুদ্ধ বা আক্ৰমণ প্ৰতিৰোধ কৰিবৰ বাবে হোমছ আৰু হামাৰ মাজত থকা এখন দলং উৰুৱাই দিছে প্ৰশাসনে ইছলামিক উগ্ৰপন্থীৰ বাবে এনেদৰে ৰাষ্ট্ৰপতি বাছাৰ আল আসাদৰ অধীনত থকা কেইবাখনো চহৰ দখল কৰি লৈ গৈছে আৰু যাৰ বাবে এতিয়া এখনৰ পিছত আনখন চহৰৰ পৰা সেনা বাহিনীয়ে পিছ হুহুকি আহিবলৈ বাধ্য হৈছে মুঠৰ ওপৰত এই আগ্ৰাসন সেনাই ৰোধ কৰিব পৰা নাই ৰাষ্ট্ৰপতি বাছাৰ আল আসাদৰ এই শাসনকালত এতিয়া এনেকুৱা এক ৰক্তাক্ত প্ৰাণঘাতী আক্ৰমণৰ দিশে ধাৱমান হৈছে ইছলামিক সংগঠন তাহৰিৰ আল শামৰ নেতা আবু মোহাম্মদ আল জাওলানিয়ে এটাৰ পিছত আত্ম হকিয়নি দিছে সিৰিয়াত থকা নাগৰিকসকলক গতিকে এই উগ্ৰপন্থী কাৰ্যকলাপ ৰোধ কৰাৰ ক্ষেত্ৰত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব নে এখন চহৰৰ দৰে ৰাজধানী দামাস্কাছো এতিয়া বিদ্ৰোহীয়ে দখললৈ নিব প্ৰতিটো আপডেট জনাই যাম এই মুহূৰ্তত লাইভৰ পৰা